এগৰাকী মাতৃৰ যদি দুটা সন্তানে বিকলাংগ যদি হয় তাকো 7 বছৰৰ পাছত লৰা ঢকৰাকে কৰিব পৰা হৈ থকা লৰাকেইটা অকস্মাত যদি 2 হাত 2 ভৰি যদি অচল হৈ যায় কেনেকুৱা এটা অনুভৱ হ'ব এজনী মাতৃৰ বুকুত আপোনালোকে নিশ্চয় অনুভৱ কৰিব পাৰিছে। এই দৰিদ্ৰ পৰিয়ালটিক আপোনালোকে যেনেকে পাৰে যি পাৰে সহায় কৰিব বুলি মোৰ তৰফৰ পৰা বিনম্ৰ অনুৰোধ জনালো। আৰু স্থানীয় বিধায়ক অমিয় কুমাৰ ভূঞা দেৱলৈও মোৰ বিনম্ৰ অনুৰোধ যাতে আপোনালোকে এই দৰিদ্ৰ পৰিয়ালটিক অকণমান সুদৃষ্টিৰে চাই অকণমান আগবঢ়াই লৈ যায় ভাল এটা চিকিৎসা দিয়ে তাৰে কামনা কৰিছোঁ। অৱস্থা আপোনালোকে সকলোৱে সহায় সহযোগ কৰিব দেই। সকলোকে অনুৰোধ জনালো। কৃষ্ণ দাদাই কেনেকৈ খোজ খাইছে মোৰ দেখি বেয়াই লাগি গৈছে। এই ডাঙৰ নে সৰু? এই সৰু। দেখিছে মাতৃ চকুত চকু পানী নুগুচা হৈছে আৰু একো দুখ কৰিব নালাগে। কপালৰ লিখন কোনেও খন্দাব নোৱাৰে আৰু সেই ভগৱানৰ ওপৰত আমি সকলোখিনি এৰিব লাগিব নহয় জানো? আৰু সমগ্ৰ অসমবাসীয়ে যি পাৰে সহায় সহযোগ কৰিব। দেখিছে চবেই চকুটো টুকিবলগীয়া হৈছে আৰু ডাঙৰটো একেবাৰে নোৱাৰে। তাকে মাকে মানে গোটেই কৰিবলগীয়া হয় আৰু সেইটো একেবাৰে নোৱাৰে। ভালকে আৰু ইমান মৰম লগা ল'ৰাকেইটা যদি খোজকাঢ়িব নোৱাৰে কেনেকুৱা এটা অনুভৱ হ'ব মাতৃ আৰু পিতৃৰ। আমি নিজেই গম পাইছোঁ আহি দেখি আৰু সকলো অসমবাসীকে আমি অনুৰোধ জনাইছোঁ যাতে এই পৰিয়ালটোক আপোনালোকে সহায় সহযোগিতা আগবঢ়ায় আৰু আৰ্থিকভাৱে যি পাৰে আপোনালোকে সহায় সহযোগ কৰিব। আৰু স্কেনাৰটো মই লগাই দিছোঁ বাৰু ইয়াতে আৰু লগতে আপোনালোকে উপদেশ দিব যাতে ভাল এটা চিকিৎসাৰ আমি সন্মুখীন হওঁ আৰু সন্তান দুটি যাতে সুস্থ হোৱাৰ আমি কিবা আশা দেখা পাওঁ। পুনৰবাৰ মই অমিয় কুমাৰ ভূঞা দেৱলৈ অনুৰোধ জনাইছোঁ যাতে এই পৰিয়ালটো নিকলৈ চাই আপোনালোকে এপাক আহে ইয়ালৈ আৰু চকুৰে চাই যায় আপোনালোকে পৰিয়ালটো কেনেকৈ কি কৰি আছে, কেনেকৈ জীয়াই আছে, দিনবোৰ কেনেকৈ পাৰ কৰি আছে। আৰু সেয়ে বিশেষ ক'বলগীয়া একো নাই, আমিও একো দিব নোৱাৰোঁ। তথাপিতো আহি ৰাইজৰ মাজলৈ এটি ভিডিঅ' প্ৰস্তুত কৰি আমি পঠিয়াম যাতে আপোনালোকৰ উপদেশ কিবা এটা আমি পাম বুলি আশা ৰাখিছোঁ। কেনেকৈ কি আৰম্ভ হৈছিলে কথাটো আপুনি কৈ দিয়ক। 7 বছৰলৈকে খোজকাঢ়ি আছিলে, স্কুল যায় ধুনীয়াকৈ অহা যোৱা কৰে। নিজে অহা যোৱা কৰে, নিজে ল'ৰা এনেকুৱা হৈছিলে দুইটা 7 বছৰতে হৈছে। 7 বছৰতে হৈছে ডিব্ৰুগড়ত দেখালোঁ, গুৱাহাটীত দেখালোঁ, নকৰিবলৈ একোৱে নাই, চব কৰিলোঁ হাৰি গৈছোঁ আৰু এতিয়া গুৱাহাটীলৈ নিলোঁ, যিখিনি ট্ৰিটমেণ্ট কৰিব দিলে কৰিলোঁ। তাৰপৰা বাহিৰত এয়া নিয়া হেৰি কৰিবলৈ নগ'লোৱে, নোৱাৰিলোৱে যাব। দেউতাক ক'ত আছে? আমাৰ দেউতা কামলৈ গৈছে ন। এই আপোনালোকে এই সন্তান দুটিৰ মুখলৈ চাই আপোনালোকে কিমান কি কেনেকৈ পাৰে সহায় সহযোগিতা আগবঢ়াব। আৰু এয়া দেখিছে ককা, কিবা ক'ব নেকি আপুনি? কওকচোন ল'ৰা দুটাৰ বিষয়লৈ ভালদৰে কেনেকৈ। মই ইমানেই কওঁ হয় যে আমি পৰাপক্ষত যিমান পাৰিছিলোঁ যত্ন কৰিছিলোঁ, কিন্তু সুফল পোৱা নাই। সেয়েহে আমি আপোনালোকৰ ওচৰত এইটো বিষয় লৈ কাতৰে অনুৰোধ কৰিছোঁ যাতে আমাক সহযোগ কৰে। নিশ্চয় কৰিব আৰু সকলোৱে কৰাটো আমি বিচাৰোঁ। সমগ্ৰ অসমবাসীয়ে যাতে এই পৰিয়ালটোক মৰম চেনেহ দিয়ে আশীৰ্বাদ কৰে আৰু আৰ্থিকভাৱে যি দুৰ্বল দুপইচা আপোনালোকে যাতে এই পৰিয়ালটোলৈ আগবঢ়ায়
আপোনালোকৰ গুণ নহ'লেও ধৰ্ম হ'ব। লখিমপুৰ সন্তপুৰ এই ঠাইডোখৰ বিহপুৰীয়া। আৰু আমি মাজুলীলৈ আহোঁতে এটা ভিডিঅ' আপোনালোকলৈ আগবঢ়াইছিলোঁ। মাজুলী সত্ৰলৈ আহোঁতে আমি চাকি ধূপ জ্বলাই এই ল'ৰা দুটাৰ বিষয়লৈ আমি একচি বন্তি জ্বলাইছিলোঁ, যাতে ইহঁতৰ কিবা এটা ভাল হওক বুলি। ভাল হৈ যাব, তোমালোকে চিন্তা কৰি নাথাকিবা দেই। বাই বাই, আমিও গৈ আছোঁ ব'লা।